বাছ ষ্টেণ্ডৰ পৰা নামি কিনে যিখিনি পায় সেইখিনি গৈ আছোঁ। তাৰপিছতে ইয়াৰ কাৰণে এখন ইয়াৰ পৰা ভাড়াতে গাড়ী পায়, সেইখন লৈ উঠি আছোঁ। ইয়াৰে 2 কিলোমিটাৰমান চাগে এনেকৈ চাইডে দোকান পায়। তাৰপিছতে আৰু ইমান দোকান নাপায়, মাজে মাজেহে এখন দোকান পায়। এইবিলাক ঘৰাৰেও যাব পাৰি। এইটো মই শুনিছোঁ এনেকৈ বোলে ওপৰৰ পৰা গোটেই জম্মুখনৰ এইটো এটা সিংহৰ নিচিনা দেখি। এতিয়া আৰু এনেকৈ যাই আছোঁ। এতিয়া চাগে 11টামান বাজিছে ৰাতি। ভাগৰ লাগিছে বহুত। গধূলি 6টা বজাৰ পৰা এনেকুৱা আছোঁ। আমাৰ চনাটো শুয়ে গ'ল। এইটো পাইছোঁ আৰু ইয়াৰ পৰা 1 কিলোমিটাৰ আছিল আৰু আমাৰ খোজকাঢ়িব মন নোহোৱা হৈ গৈছিল। তথাপিও কিবাকৈ গৈছোঁ। এতিয়া আমি ৰিটাৰ্ণ হ'লোঁ। ভিতৰৰখিনি কৰা নহ'ল, মোবাইলটো দিব লগা কাৰণে তাত জমা ৰাখিব লাগে। এতিয়া ৰাতিপুৱা আহি আছোঁ আমি। আহোঁতে একেবাৰে খোজকাঢ়িব মন নোহোৱা হৈ গৈছে। তথাপিও এইবিলাক ৰাতি হ'লে ইমান বান্দৰবিলাক নাথাকে, ক'ত বা থাকে, কিন্তু ৰাতিপুৱা ইমান বান্দৰ। বেবী আমাৰ চনা উঠি বান্দৰবিলাক দেখি ইমান ভাল পাইছে। আহি আমাৰ ইমান ভাগৰ লাগিছে ভৰিৰে আৰু খোজকাঢ়িব মন নোহোৱা হৈ গৈছে। সেইকাৰণে আমি ইয়াতে মেচিনৰে কেইখন চেয়াৰ যে মালিচ দিয়ে, এনেকৈ মালিচ দিছিলোঁ। তাৰপিছত এটা ফটো ষ্টুডিঅ' আছিল, তাত ইহঁত দুয়োটাই ফটো উঠিলে।